নমস্কাৰ বাস্তু আছাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোকৰ আলোচনা আমি লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ বিষয়, যে সকলো ধন সম্পত্তি, সকলো ধন সম্পত্তি অথলে যায় মাথো এটা ভুলৰ বাবে আপোনাৰ ঘৰখনত। আজি আপোনালোকৰ ঘৰখনত এনেকুৱা এটা ভুলৰ কথা কম, যিটো ভুলৰ কাৰণে আপোনাৰ ঘৰত সমস্ত ধন সম্পত্তি, মাটি বাৰী, সমস্ত অৰ্জিত ধন অথলে যাব পাৰে। এটা ভাবিব নোৱাৰা বিষয়বস্তু আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনাক সকলোকে জনাইলো কিতাপৰ কথা। ইতিমধ্যে সকলোৱে গমেই পাইছে, আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ, প্ৰথমখনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেৰে সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয়খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেৰে সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, এই দুখন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নাম্বাৰ দিয়া আছে ফোন কৰিব নালাগে, হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া আহক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি, মই আপোনাৰ ঘৰখনত আজি এনেকুৱা এটা ভুলৰ কথা আপোনালোকক প্ৰত্যেককে আঙুলিয়াই দিম। সম্পূৰ্ণ বাস্তৱিক অভিজ্ঞতাৰ পৰা বুটলি অনা এটা বিষয়, যে যিটো ভুলৰ কাৰণে আপোনাৰ সকলো ধন সম্পত্তি অথলে যাব পাৰে। চাওক, যোৱা কেইটামান বছৰ ধৰি অসমৰ বিভিন্ন জিলাত বিভিন্ন মানুহৰ ঘৰ বাস্তুসন্মতভাৱে পৰিদৰ্শন কৰাৰ আমাৰ সৌভাগ্য হৈছে। আমি এটা বস্তু দেখা পাইছো, আজি আপোনালোক যিটো বিষয় লৈ আহিছো ন, 50%তকৈ অধিক মানুহ এইটো বিষয়ত, এইটো বাস্তু দোষত ভুগি আছে, যাৰ কাৰণে সৎ পথত থাকিও কোনো এদিন বেয়া কাম নকৰাৰ পাছতো এখন ঘৰত ধন সম্পত্তি কেতিয়াও সঞ্চয় কৰিব নোৱাৰে। যি সঞ্চয় কৰে ন, চব গুচি যায়। আমাৰ হাতত এনেকুৱাও এক্সাম্পল আছে, মাটি বাৰী বিক্ৰী কৰিবলগীয়া অৱস্থা হৈছে। আমি বিভিন্ন ভিডিঅ'ত এই বিষয়ে অৱগত কৰি আহিছো। আজি মই স্পেচিফিকেলি আপোনাৰ ঘৰৰ চাৰিটা এনেকুৱা বাস্তুদোষৰ কথা কম, যি বাস্তুদোষ যদি আপোনাৰ ঘৰত আছে ন, তেন্তে এটা কথা গম পাব, আপুনি বিশ্বাস কৰক বা নকৰক, এদিন নহয় এদিন আপোনাৰ সমস্ত ধন সম্পত্তি, মাটি বাৰী, যি সম্পত্তি আপুনি বা আপোনাৰ মা দেউতাই বা ককা আইতাই জীৱনকালত সঞ্চয় কৰিছিলে, ঘটিছিলে, আহৰণ কৰিছিলে, অৰ্জন কৰিছিলে, চব এদিন অথলে গুচি যায়। মই স্পেচিফিক চাৰিটা কথা কম। প্ৰথম, যদি আপোনাৰ ঘৰৰ দক্ষিণ পশ্চিমত মাটিডোখৰ গেট আছে বা দক্ষিণ পশ্চিমত যদি দৰ্জা আছে, খুব স্পেচিফিক হৈ লওক এইটো বিষয়, কাৰণ মেক্সিমাম মানুহ দক্ষিণ পশ্চিমত ভুগি আছে। সেইকাৰণে আমি বাৰে বাৰে বহু ভিডিঅ'ত দক্ষিণ পশ্চিমৰ কথা কৈ আছো। কিয়? যে এইকেইটা ভুল শুদ্ধ কৰি আপুনি আপোনাৰ পৰিয়ালটোক, আপোনাৰ ঘৰখনক আপুনি ৰক্ষা কৰিব পাৰিব। যদি মাটি টুকুৰাৰ দক্ষিণ পশ্চিম কোণ বা তাৰ ওচৰে পাজৰে যদি আপোনাৰ ঘৰৰ গেটখন বহিছে, বা আপোনাৰ ঘৰৰ কোনোবা নহয় কোনোবা এখন দৰ্জা যদি কেনেবাকৈ দক্ষিণ পশ্চিম বা তাৰ ওচৰে পাজৰে আছে, সেই ঘৰত টকা পইচা কোনো দিন সঞ্চয় কৰিব নোৱাৰে। সকলো সম্পত্তি ভাল দিন অহাৰ পাছতো এদিন নহয় এদিন ঘৰৰ পৰা ওলাই গুচি যায়। এতিয়া চাওক, দক্ষিণ পশ্চিম সকলোৱে গম পাইছে, কিন্তু মই ইয়াত ভুলটো ক'ত হয় ভালকৈ শুনিব। মই কোৱা প্ৰতিটো শব্দ, যদি আপোনাৰ কেনেবাকৈ ঘৰৰ দিশটো হেলনীয়া হয়, কাৰণ চব মানুহৰ দিশটোতো চিধা নহয়, কিছুমান মানুহৰ পূব দিশটো মাজত পৰে, কোনোবা মানুহৰ পূব দিশটো কৰ্ণাৰত পৰে। যিসকলৰ কোনোবা নহয় কোনোবা এটা দিশ কৰ্ণাৰত পৰে, তাৰমানে আপোনাৰ পূব দিশটো যদি আপোনাৰ কৰ্ণাৰত পৰিলে, মাজৰ অংশটো কি হ'ব? উত্তৰ পূব। ঠিক তাৰ অপজিটৰ অংশটো কি হ'ব? দক্ষিণ পশ্চিম। ধৰি লওক আপোনাৰ দক্ষিণ ফালৰ ৰাস্তা আৰু দক্ষিণ দিশটো আপোনাৰ কোনোবা এটা কৰ্ণাৰত পৰে, তেনেহলে আপোনাৰ মাটি টুকুৰাই হওক, ঘৰটোৱে হওক, মাজত দৰ্জা বা গেট থাকে যদি সি দক্ষিণ পশ্চিমৰ দৰ্জা বা গেট হৈ যায়। কাৰণ কৰ্ণাৰটোত যদি আপোনাৰ দিশটো পৰে ন, তো ঘৰৰ মাজৰ অংশত উত্তৰ পূব, উত্তৰ পশ্চিম, দক্ষিণ পূব, দক্ষিণ পশ্চিম পৰে। এইখিনিতে মেক্সিমাম মানুহৰ ভুল হয় বা ভুগি আছে। কাৰণ মেক্সিমাম মানুহে ঘৰখনৰ দৰ্জাখন বা মাটি টুকুৰাৰ গেটখন মাজত ৰাখে। মাজত ৰাখিলে যে ভুল সেয়া কথা নহয়, কিন্তু দিশটো যদি হেলনীয়া হয় আৰু সেয়া যদি দক্ষিণ বা পশ্চিম দিশ হয়, তেনেহলে সেয়াটো দক্ষিণ পশ্চিমত পৰিব। এটা কথা গম পাব, দক্ষিণ পশ্চিমত যদি দৰ্জা আছে, দক্ষিণ পশ্চিমত যদি মাটি টুকুৰাৰ গেট আছে, সেই গেট বন্ধ কৰি দিয়ক, আপুনি আপোনাক পৰিয়ালটোক উদ্ধাৰ কৰিব পাৰিব। ছেকেণ্ড, যদি আপোনাৰ ঘৰৰ দক্ষিণ পশ্চিমত পানীৰ উৎস আছে, পানীৰ উৎস মানে সেয়া দমকলো হ'ব পাৰে, কুঁৱাও হ'ব পাৰে, পুখুৰীও হ'ব পাৰে, বা যিকোনো ধৰণৰ জলাশয়ো হ'ব পাৰে। কাৰণ দক্ষিণ পশ্চিম এনেকুৱা এটা দিশ য'ত পানী টোটেলি হ'ব নালাগে। এই বহুত ভিডিঅ'ত এইটো কথা উল্লেখ কৰিছো, আজি পুনৰবাৰ আপোনাক কৈছো। ইয়াৰ কাৰণ কি? কাৰণ বহু মানুহ ভুগি আছে।
Yes, বহু মানুহ ভুগি আছে। আমাৰ কথাত কিমান সত্যতা আছে, আপোনাৰ ঘৰত যদি এনেকুৱা অৱস্থান আছে, নিজে চাওক বা আপোনাৰ ঘৰৰ ওচৰে পাজৰে আত্মীয় স্বজন যাৰ ঘৰত মই কোৱাৰ দৰে অৱস্থান আছে, নিজে চালে গম পাব তেওঁলোকৰ ঘৰৰ অৱস্থা কেনেকুৱা। সো মই কি ক'লো, দক্ষিণ পশ্চিমত যদি কুঁৱা, পুখুৰী, জলাশয়, দমকল আছে, সেয়া পুতি পেলাওক, বন্ধ কৰি পেলাওক। তাত পানীৰ উৎস কেতিয়াও নহয়, এয়া হৈছে 100% সলিউশ্যন। 3 নম্বৰ, যিটো বাস্তুদোষৰ কাৰণে সকলো ধন সম্পত্তি অথলে গুচি যাব পাৰে, দক্ষিণ পশ্চিমত যদি কেনেবাকৈ লেট্ৰিনৰ আউট টেংকি থাকে। য়েছ, ঘৰৰ লেট্ৰিনৰ আউট টেংকি দক্ষিণ পশ্চিমত কেতিয়াও নাই। আমি বাৰে বাৰে কৈ আছো, আপুনি যদি নিজক শক্তিশালী কৰিবলৈ হয় ন, দক্ষিণ পশ্চিম দিশটো ঘৰ শুদ্ধ কৰি ৰখা মানে ষ্ট্ৰং কৰি ৰখা হ'ব। দক্ষিণ পশ্চিম শুদ্ধ মানে নিজে নিজক ষ্ট্ৰং কৰা। প্ৰত্যেকে জানক এইটো কথা। দক্ষিণ পশ্চিম দুৰ্বল মানে আপুনি কোনো দিন নিজক শক্তিশালী কৰিব নোৱাৰে, কোনো দিন। 4 নম্বৰ, যদি আপোনাৰ কেনেবাকৈ ঘৰৰ দক্ষিণ পশ্চিম কোণটো কাট খাই আছে বা বাঢ়ি আছে, দুইটাই বেয়া, কিন্তু মনত ৰাখক। যদি বাঢ়ি আছে সেয়াও বেয়া, যদি কাট খাই আছে সেয়াও বেয়া। কোনটো জেগা? দক্ষিণ পশ্চিম। এতিয়া কথাটো হ'ল, এই 4টা মই যি 4টা স্পেচিফিক কথা ক'লো, যদি আপোনাৰ ঘৰত হৈ আছে বা আপুনি চিনি পোৱা কোনোবা মানুহৰ ঘৰত হৈ আছে, তাত প্ৰভাৱটো কেনেকুৱা হয়? প্ৰথমে দেখিব যে সেই ঘৰত খং ৰাগ বেছি, হাই কাজিয়া বেছি, হুলস্থুল বেছি। সেকেন্ড, আপুনি দেখিব সেই ঘৰত কোনোবা নহয় কোনোবা এজন মানুহ নিচা কৰা, নিচা জুৱা খেলা প্ৰবৃত্তি হ'বই হ'ব। ড্ৰাগছ আসক্ত মানুহটো আমি বহু পাইছো। 3 নম্বৰ, এটা কথা আপুনি গম পাব, সেইখন ঘৰত ধন অপচয় হ'ব লগাই আছে, অপচয় হৈয়ে থাকিব যেতিয়ালৈকে শুদ্ধ নহয়। Yes, প্ৰত্যেকেই এইটো কথা মনত ৰাখক। আৰু এনেকুৱা মানুহবিলাক সাধাৰণতে কি হয়, খুব নতুন নতুন স্কিমত, নতুন যিকোনো প্ৰলোভনৰ প্ৰতি খুব সহজে প্ৰলোভিত হয়। সবচে ইম্পৰ্টেণ্ট, প্ৰত্যেকে মনত ৰাখক। 4 নম্বৰ, এনেকুৱা ঘৰত খুব ধাৰ লাগে। চাওক, ধাৰটো এটা খুব মেজৰ বস্তু, কিন্তু প্ৰত্যেকে লাগিলে আপুনি নিমখ জলকীয়া ভাত খাওক, ধাৰ শূন্য এটা জীৱন অতিবাহিত কৰিবলৈ চাওক। ইয়াতকৈ ডাঙৰ সুখ একো নাই। কাৰণ আমি দেখা পাইছো প্ৰেক্টিকেলি আমাৰ সমাজত 50%তকৈ বেছি মানুহ বিভিন্ন প্ৰকাৰ ধাৰতে সোমাই আছে। ধাৰ কৰি অনা বস্তু, ধাৰত থাকি কেতিয়াও সুখৰ জীৱন পালন কৰিব নোৱাৰে। 5 নম্বৰ, আমি এনেকুৱাও দেখিছো ন, এই ওপৰত মই যিকেইটা কথা ক'লো, তাত কি হয়, মই বহু দেখিছো যে মাটি বাৰী লাষ্টত গৈ বন্ধকত দিয়ে। মানে ধাৰত পুত খাই এনেকুৱা অৱস্থা হয়, ধাৰ মাৰিবলৈ ধাৰ লয়। ঘৰৰ অলংকাৰ গহনা বন্ধকত দিয়ে, মাটি বন্ধকত দিয়ে, তথাপিও উদ্ধাৰ নহয়, লাষ্টত বিক্ৰী কৰি দিয়ে। কোনো দিন আপুনি নিজৰ, তাৰমানে মই আপোনাক একদম চিম্পল ক'ব বিচৰা কথাটো কি, আজি যিসকল লোকে ধন টকা পইচা ঘটিছে, নিজৰ সেয়া কষ্টৰ ফল, 2 নম্বৰী কৰি যিখিনি ঘটিছে, আমি বাৰু সেইখিনিলৈ কনচাৰ্ণ, কাৰণ তাৰ শাস্তি শনিয়ে দিব। কিন্তু আমাৰতো সমাজতে বৃহৎ পৰিমাণৰ মানুহ আছে যি সদায় সৎপথত আছে, সৎপথে ধন টকা পইচা ঘটি আছে। মোৰ কথাটো হ'ল যে পইচা অপচয় হ'ব নালাগে, আপুনি ঘটা ধনখিনি সঞ্চয় হ'ব লাগে, তাক যাতে সঠিক সময়ত সঠিক কামত আপুনি ব্যৱহাৰ কৰিব পাৰে। কাৰণ আপোনাৰ যদি সঞ্চয় হয় ন, আপুনি শক্তিশালী হ'ব, তেতিয়াহে আপুনি সঠিক জেগাত সঠিক সময়ত প্ৰয়োজন পূৰণ কৰিব পাৰিব। আপুনি যদি সঞ্চয় কৰিব নোৱাৰে, অলাগতিয়াল কামত পইচা খৰচ কৰিছে, যি পইচা খৰচ কৰিছে, ইনভেষ্টমেণ্ট কৰিছে, সব ডুবিছে, কোনো ৰিটাৰ্ণ নাই, ধাৰ লাগিছে, সুদৰ ওপৰত সুদ দি আছে। আপুনি কি নিজে ষ্ট্ৰং হ'ব, কি আপোনাৰ ল'ৰা ছোৱালীক আপুনি ষ্ট্ৰং কৰাব পাৰিব? সো মই ক'ব বিচৰা কথাটো কি, চাওক, বহু ঘৰ প্ৰজন্মৰ পাছত প্ৰজন্ম এইকেইটা বাস্তু দুখত ভুগি আহিছে, ভাগ্যক ধিয়াই আছে, ভগৱানক ধিয়াই আছে। আপুনি এইকেইটা সমাধান মই যিকেইটা ক'লো, সেইকেইটা তাৰ পৰা দূৰ কৰক। 100% সমাধান এইটো কৰিলে প্ৰকৃততে আপুনি নিজক ষ্ট্ৰং কৰা হ'ব, নিজক উদ্ধাৰ কৰা হ'ব, আপোনাৰ ল'ৰা ছোৱালী সতি সন্ততিক আপুনি উদ্ধাৰ কৰা হ'ব, এক কথাত ক'বলৈ গ'লে আহিব লগা 14 গোষ্ঠীলৈ উদ্ধাৰ কৰা হ'ব। আশা কৰোঁ আজি ভিডিঅ'টোৰ মাধ্যমত এটা অতি গুৰুত্বপূৰ্ণ বিষয় জনাব পাৰিলো। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, অসমৰ চুকে কাৰণে শ্বেয়াৰ কৰক। এই কাৰণে কৈছো, বহু মানুহ ভুগি আছে, কোনে জানে আজি আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা এজন মানুহে এটা নতুন কথা জানিব পাৰি, তাক প্ৰয়োগ কৰি যদি উদ্ধাৰ হয়, ইয়াতো এক ডাঙৰ পুণ্য, যে আপোনাৰ জীৱনত সংযোজন হ'ব। আপুনি আমি সকলো জীয়াই আছো কিয়? পুণ্য অৰ্জন কৰিবলৈ, পুণ্য সঞ্চয় কৰিবলৈ, আৰু আমাৰ জীৱনত এটাকৈ পুণ্য সংযোজন কৰিবলৈ। ধন্যবাদ।